আমি সকলোকে নমস্কাৰ জনাইছোঁ অসম গণ পৰিষদ দলৰ তৰফৰ পৰা। আমি আজি বিশেষকৈ যোৱাকালি আমাৰ বঙাইগাঁও জিলা পৰিষদ যিখন গঠন হ'ল, আপোনাসকলে নিশ্চয় এই কথাটো অৱগত আৰু যোৱাকালিও আপোনালোকে উপস্থিত আছিল যে আমাৰ অসম গণ পৰিষদ দলৰ নেতৃত্বতে বঙাইগাঁও জিলা পৰিষদখন গঠন হৈছে। কিন্তু ইয়াত আমি পিছত গঠনৰ পিছত আমি কিছু মানুহৰ মন্তব্য বা কিছু কথা শুনিবলৈ পালোঁ কিছু, আৰু সেই কথাখিনি হৈছে বিশেষকৈ যে আমি কংগ্ৰেছৰ সহযোগত বঙাইগাঁও জিলা পৰিষদখন আমি গঠন কৰিছোঁ, এই কথাটো কিছু মন্তব্য আকাৰে ৰাইজৰ মাজত এটা অপপ্ৰচাৰ চলাইছে। কিন্তু সেই কথাটো সঁচা নহয় যে বঙাইগাঁও জিলা পৰিষদখন কেনেধৰণে গঠন হ'ল সেই কথাটো আপোনাসকল সকলোৱে জানে যে বঙাইগাঁও জিলা পৰিষদৰ সৰ্বমুঠ সদস্যৰ সংখ্যাটো হৈছে 12 জন। এই 12 জন সদস্যৰ ভিতৰত আমাৰ বঙাইগাঁও যিটো চেয়াৰমেনৰ যিটো পদ সেইটো মুক্ত আছিল। তাত পুৰুষ মহিলা SC বা ST সকলোৱে ইয়াত চেয়াৰমেন হ'বৰ কাৰণে এইটো মুকলি আছিল। কিন্তু আমি ভাৰতীয় জনতা পাৰ্টিৰ লগতো যোগাযোগ কৰিছিলোঁ, কিন্তু তেনেধৰণে সঁহাৰি আমি নাপালোঁ। নোপোৱাৰ পিছত আমি আচলতে জিলা পৰিষদখন গঠন কৰিম নে নাই, আমি সুবিধা পালে গঠন কৰিম। যদি বিজেপিয়ে সহযোগ কৰে তেতিয়াহ'লে আমাৰ গঠন হোৱাটো পূৰ্ণাংগই আমি দাবী জনাম যে জিলা পৰিষদৰ সভাপতিৰ পদটো আমাক এৰি দিব লাগে। সেইটো আমাৰ আচলতে ভিতৰুৱাকৈ এটা আলোচনা আছিল, উদ্দেশ্য আছিল। কিন্তু আমাৰ সৌভাগ্য নে দুৰ্ভাগ্য আমি ক'ব নোৱাৰোঁ, যেতিয়া আমাৰ ঠিক 12 বজাৰ লগে লগে আমাৰ সদস্যসকল উপস্থিত হৈছিল, তেতিয়া তাত ভাৰতীয় জনতা পাৰ্টিৰ সদস্যসকল তেওঁলোক উপস্থিত নাছিল। আৰু তেখেতসকলৰ 4 গৰাকী প্ৰাৰ্থী, তেখেতসকল এই 4 গৰাকী প্ৰাৰ্থীয়ে উপস্থিত নাথাকিল। আৰু ঠিক তেনেধৰণে নিৰ্বাচনৰ দায়িত্বত থকা আমাৰ প্ৰশাসনৰ ফালৰ পৰা তেখেতসকলক কিবা কাৰণত অলপ অসুবিধা হ'ব পাৰে বা কিবা ৰাস্তাত কিবা হয়তো যান জঁট হ'ব পাৰে, এই অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি হয়তো নাইবা এনেও তেখেতসকলে 1 ঘণ্টা সময় পায় বা 1 ঘণ্টা সময়লৈকে বাট চোৱা হয়। সেইমতে 1 ঘণ্টা সময় বাট চোৱাৰ পিছত তাত উপস্থিত থকা আন এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী, যিজন আমাৰ ৰাঙাপানী আমাৰ জিলা পৰিষদৰ যিগৰাকী নিৰ্বাচিত প্ৰাৰ্থী, তেখেতো তাৰ পৰা ওলাই আহিলে। ওলাই অহাৰ পিছত নিৰ্দলীয় প্ৰাৰ্থী 2 গৰাকী আৰু কংগ্ৰেছৰ 1 গৰাকী জিলা পৰিষদৰ মাজত থাকিল আৰু সৰ্বমুঠ 7 গৰাকী প্ৰাৰ্থী তাত উপস্থিত থাকিল। আৰু আমি তেতিয়াই সিদ্ধান্ত ল'লে আমাৰ ভিতৰৰ আমাৰ উপস্থিত থকা সদস্যসকলে যে আমি যিহেতু জিলা পৰিষদখন গঠন হ'ব 7 গৰাকী উপস্থিত হ'লেও, গতিকে আমি প্ৰস্তাৱ কৰাটো উচিত হ'ব। আৰু সেইমতে আমি আমাৰ প্ৰাৰ্থী মৃদুলা সিংহ ডাঙৰীয়াৰ নামটো আমি প্ৰস্তাৱ কৰিলে আমাৰ প্ৰাৰ্থীসকলে, আৰু বিনা প্ৰতিদ্বন্দ্বিতাৰে আমাৰ প্ৰাৰ্থীগৰাকী চেয়াৰমেন হিচাপে মনোনীত হ'ল। আৰু প্ৰশাসনে এই কথাটো ঘোষণা কৰিলে, যিহেতু দ্বিতীয় কোনো ব্যক্তিৰে প্ৰাৰ্থিত্ব ইয়াত আগবঢ়োৱা নহ'ল বা কোনো ব্যক্তিয়ে প্ৰাৰ্থিত্ব আগ নবঢ়ালে যিহেতু, গতিকে বিনা প্ৰতিদ্বন্দ্বিতাৰে আমাৰ প্ৰাৰ্থীগৰাকী বিজয়ী হ'ল। আৰু আমি কাৰো ভোটৰ বাবে কোনো মানুহৰ ওচৰলৈকে বা আমাৰ যাব লগা হোৱা নাই। আমি যি যোগাযোগ কৰিছিলোঁ ভাৰতীয় জনতা পাৰ্টিৰ লগতেই যোগাযোগ কৰিছিলোঁ, এইটো সঁচা কথা। কিন্তু কিবা কাৰণত তেখেতসকলে আমাক সমৰ্থন দিব নোৱাৰিলে আৰু তেখেতসকলৰ প্ৰাৰ্থীসকলে যিহেতু উপস্থিত নাথাকিল, গতিকে আমি আমাৰ সুবিধাটো আমি গ্ৰহণ কৰিলোঁ। এইটোহে আচলতে উপযুক্ত সত্য। আৰু সেইমতে আমাৰ প্ৰাৰ্থীগৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'ল। আৰু তাত যি উপস্থিত আছিল 2 গৰাকী, বাকী 3 গৰাকী প্ৰাৰ্থী, তেখেতসকলৰ হয়তো ইচ্ছাও নাছিল আৰু তেখেতসকলে হয়তো আগতে মনোভাৱ লোৱাও নাই। গতিকে আমাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে আমাৰ প্ৰাৰ্থীগৰাকী বিজয়ী হ'ল।
এই কথাটোকেহে আমি অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আমি স্পষ্ট কৰিব বিচাৰিছোঁ আজি। এইখিনিয়ে মূল কথা। আৰু সংবাদ মাধ্যমক আমি আপোনালোকক মাতি আনি এই কথাখিনি আমি জনসাধাৰণৰ মাজত স্পষ্টীকৰণ আকাৰে আমি দিব বিচাৰিছোঁ।